সকলো চিনেমা হলৰ দৰেই আজি গোলাঘাটৰ গোল্ড চিনেমা হলতো পৰে পৰা দৰ্শকৰ লানি নিচিকাহত প্ৰাণৰ শিল্পী জুবিন গাৰ্গ আমাৰ মাজত নাই যদিও তেওঁৰ সপোন ছবি ৰৈ ৰৈ বিনালে ছবিখনত তেওঁক জীৱন্ত ৰূপত সকলোৱে এবাৰ চাব বিচাৰিছে। আজি পুৱা গোলাঘাটৰ ছবিগৃহত জুবিন ফেন ক্লাব আৰু সকলো জুবিন অনুৰাগীয়ে জুবিন গাৰ্গৰ প্ৰতিচ্ছবিৰ সন্মুখত বন্তি প্ৰজ্বলন কৰি শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰে। গোলাঘাট গোল্ড চিনেমা হলত পুৱা ৮ বজাৰ পৰা প্ৰথম দৰ্শনী আৰম্ভ কৰে আৰু ৫টাকৈ দৰ্শনীৰ ব্যৱস্থা কৰে। গোলাঘাটৰ ছবিগৃহত যিদৰে এই চিনেমাখন উপভোগ কৰিবলৈ দৰ্শকে ভিৰ কৰিছেহি তাৰ সমান্তৰালকৈ অহা ১৪ নৱেম্বৰৰ টিকটৰ বাবে আজি দৰ্শকে টিকট কাউণ্টাৰত ভিৰ কৰা দেখিবলৈ পোৱা গৈছে। সৰুৰ পৰা বয়োজ্যেষ্ঠজনলৈকে সকলো আহি পুৱা ৮ বজাৰ দৰ্শনী উপভোগ কৰি আৱেগিক হৈ পৰিছে। জুবিন গাৰ্গৰ এই ছবিখনে আজিৰ দিনটোত অসমীয়া চলচ্চিত্ৰ জগতত এক আলোড়নৰ লগতে ইতিহাস সৃষ্টি কৰিছে। আমাৰ মাজত এনেকৈ সদায় জীয়াই থাকক জুবিন দা সেইটোৱে মই আশা কৰিছোঁ আৰু সকলো অসমবাসীকে মই অনুৰোধ জনাইছোঁ যে চিনেমাখন সকলোৱে চাওক। আৰু জুবিন দা যিহেতু তেখেত নাই আমাৰ মাজত, যদি চিনেমাখন তেখেতে চাবলৈ পালেহেঁতেন সেইটো আজি ভাবিব নোৱাৰি এটা কিমান আনন্দ তেখেতে পালেহেঁতেন। আৰু চিনেমাখনত তেওঁ যিটো সপোনৰ চিনেমা আছিলে সেই চিনেমাখন তেওঁ চাবলৈ নাপালে। আমি সেইকাৰণে এটা কথা কওঁ যে তেখেতৰ যিহেতু কেনেকৈ মৃত্যু হ'ল সেইটো আমি জানিব বিচাৰিছোঁ, অসমবাসী ৰাইজে জানিব বিচাৰিছে। অতি সোনকালে অসমবাসীয়ে জাষ্টিছ জুবিন গাৰ্গে পোৱাটো বিচাৰিছে। গতিকে চিনেমাখন চোৱাৰ পিছত ৰাইজ আৰু আৱেগিক নিশ্চয় হ'ব আৰু চিনেমাখনে সঁচাকৈ অসমবাসীক এইখন চিনেমাই অসমীয়া চিনেমাৰ যিটো উদ্যোগ ইণ্ডাষ্ট্ৰিটো বহুত ওপৰলৈ লৈ যাব বুলি আমি ভাবিছোঁ। ভাল চিনেমা মানে বহুত দিনৰ মূৰত এখন খুব সুন্দৰ চিনেমা অসমীয়া চিনেমা চাবলৈ পালোঁ। জুবিন দাৰ আত্মাৰ প্ৰতি কামনা কৰিছোঁ। অসমবাসী ৰাইজক প্ৰত্যেককে এটাই অনুৰোধ জনাওঁ যে চিনেমাখন সকলোৱে চাওক। গোলাঘাটৰ পৰা টুটুমণি বৰা ৰিপৰ্ট, টাইম অফ আছা। সময়ৰ খবৰ সময়ত পাবলৈ ফ'ল' কৰক টাইম অফ আছা।